যোৰহাটত কুকুৰৰ আক্ৰমণত প্ৰাণ গ'ল এজন ব্যক্তিৰ। যোৰহাট নগৰৰ বৰপুল গোহাঁইটেকেলাৰ গুৰুকুল বিদ্যালয়ৰ সমীপত নিশা কাম কৰি ঘৰলৈ ঘূৰি যাবলৈ লওঁতে এজাক কুকুৰৰ আক্ৰমণৰ বলি হয় ইছলাম উদ্দিন লস্কৰ। উৰে নিশা লোকজন পথৰ দাঁতিতে পৰি থাকে। পুৱা লোকজনক ৰাইজে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও মৃত্যু হয় ইছলাম উদ্দিন লস্কৰৰ। নিহত লোকজনৰ ঘৰ হাইলাকান্দি। যোৰহাটৰ গোহাঁইটেকেলাত ভাড়াতীয়া হিচাপে আছিল লস্কৰ। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। মই তাৰমানে তাত পঢ়ি থকা পালোঁ। মই ৰাতিপুৱা আপোনাৰ গুৱাহাটীলা বৰপুল আপোনাৰ মই 5:30মান বজাত পাইছোঁ। ৰাতিপুৱা 5:30মান বজাত পাইছোঁ। তেওঁ চালোঁ, আহি কিনে মই চিনাকি মানুহ হয়, ভাড়াঘৰত ওচৰত ভাড়াঘৰত থকা। নামটো পাহৰি থাকিলোঁ নহয়, নামটো গতিকে মনত নাইকিয়া ইমান এটা। ইছলাম লস্কৰ। ইছলাম লস্কৰ তেওঁ পকা কাম কৰে। গড়মূৰৰ পৰা আহি আছিলে ৰাতি আপোনাৰ 12টামান বজাত গড়মূৰৰ পৰা আহি আছিলে। এই তেওঁ সেইটো টাইমতে বোলে তেওঁক কুকুৰে কামুৰিলে। এইখিনি তেওঁ মোক কৈ গ'ল। মই মেডিকেললৈ যেতিয়া লৈ আহিছিলোঁ জীৱিত অৱস্থাত আছিলে। কথা চথা ধুনীয়াকৈ পাতিছিলে। ডক্টৰকো কৈছিলে যে মোক মানে 12-15টা কুকুৰে মোক কামুৰিলে বুলি কিনে। তেওঁক মই পালোঁ। তেনেকুৱা অৱস্থাত পাই পেলাই মই মেডিকেললৈ লৈ আহিলোঁ। লৈ আহি কিনে যিমানখিনি চেষ্টা কৰিব লাগে মই তেওঁৰ ওপৰত কৰিছিলোঁ। গতিকে এতিয়া প্ৰশাসনে অকণ হেৰিটো কৰক, কুকুৰখিনিৰ ব্যৱস্থাটো কিবা এটা কৰক। কেলৈ কি সৰু কণমানি ল'ৰা ছোৱালীও অহা যোৱা কৰে আৰু ওচৰতে গুৰুকুল স্কুলটো আছে। মই ৰাইজক প্ৰশাসনক এইটোৱে অনুৰোধ কৰিছোঁ যাতে সেই কুকুৰখিনিৰ ব্যৱস্থাটো কিবা এটা কৰে। কাইলৈ আনকো কৰিব তেনেকুৱা। আজি তেওঁ কৰিছে, কাইলৈ হয়তো মোকো কৰিব পাৰে। গতিকে সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ যাতে আৰু নহয়গৈ, কুকুৰৰ পৰা মানুহ বলিদান হ'ব নালাগে। মোৰ ইমানখিনি। মোৰ দেউতা হয়। দেউতা মানে কামৰ পৰা আহি আছিলে। আমাৰ এইফালে দেৰিকৈ আহিব বুলি কৈছিলে মোক। খালি দেৰিকৈ আহিছে। এইফালে আহোঁতে কুকুৰ এটি ধৰি ল'লে। ধৰি পিনে আমাৰ এবাৰ পৰি গ'ল। পৰি পিনে তাতে 15-16টা কুকুৰে ধৰি ল'লে একেবাৰতে। তেওঁ খোজকাঢ়ি আহিছিলে আমাৰ দেউতা। খোজকাঢ়ি আহিছিলে। ঘৰটো আমাৰ বৰপুল। বৰপুল এইটো গুৰুকুল ছেমিনাৰী গলিটোৰ ছাইডতে। মইনাকাটৰ তাৰ বাউণ্ডেৰী ছাইডতে হৈছে। কুকুৰ বহুত আছে তাত। আমিয়ে নহয়, বেলেগকো খেদে। এবাৰ ছট পূজাত যাওঁতে মানুহ কেইটামানকো দৌৰাইছে।